যোৱা 22-23 ডিচেম্বৰত ঘটি যোৱা আমাৰ এই খেৰণি অঞ্চলত যি দুৰ্ভাগ্যপূৰ্ণ ঘটনা হৈছিলে, এই ঘটনাৰ পিছত আজি লাহে লাহে আকৌ আমাৰ এই খেৰণি অঞ্চললৈ শান্তি ঘূৰাই আহিছে। ইয়াৰ বাবে আমি সকলো ৰাইজক আমি আমাৰ সংগঠনৰ ফালৰ পৰা আমি ধন্যবাদ জনাইছোঁ আৰু আকৌ আমি পুনৰাই শান্তিৰ পথৰে আগবাঢ়ি আছোঁ। ই আমাৰ কাৰণে এটা শুভ লক্ষণ। আৰু এই দুৰ্ভাগ্যপূৰ্ণ ঘটনাত যিসকল নিহত হৈছে, আমাৰ এজন ভূমিপুত্ৰ কাৰ্বি ভাই নিহত হৈছে আৰু এজন সুৰজ দে, এই দুইজন ব্যক্তি নিহত হৈছে। তেখেতসকলৰ পৰিয়াললৈ আমি শোকবাৰ্তা প্ৰেৰণ কৰিছোঁ আৰু তেখেতৰ যাতে আত্মাৰ সদ্গতি হয় এইটোও আমি কামনা কৰিছোঁ। তাৰ লগে লগে আমি এই প্ৰতিবাদস্থলীত আমাৰ মানে যেনেকুৱা আনঅৰ্গেনাইজড মানুহখিনি আহি প্ৰতিবাদস্থলীত যি ধৰণে ভাষা অপশব্দ ব্যৱহাৰ কৰিছে আৰু এই অপশব্দবিলাকৰ আমি তীব্ৰ নিন্দা জনাইছোঁ। আজি আমি দেখিছোঁ, আমি কাৰ্বি আংলঙত বহু বছৰৰ বসবাস কৰি এই কাৰ্বি আংলঙৰ হাৱা পানী খাই আমি ডাঙৰ দীঘল হৈছোঁ আৰু ইয়াৰ ভূমিপুত্ৰৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ মন্তব্য আমি তীব্ৰ ভাষাৰে গৰিহণা দিওঁ আৰু এনেকুৱা ধৰণৰ ভৱিষ্যতেও যাতে নহয় এয়া সকীয়াই দিওঁ। আৰু ইয়াৰ লগে লগে আমি প্ৰশাসনকো আমি অনুৰোধ জনাওঁ যাতে এনে মানসিকতাৰ লোক আমাৰ সুস্থ সমাজে কেতিয়াও গ্ৰহণ নকৰে। গতিকে তেখেতসকলক আমাৰ প্ৰশাসনে যাতে এটা উচিত শাস্তি দিয়ে, যাতে ভৱিষ্যত দিনত এনেকুৱা মন্তব্য কৰাৰ পৰা মানে আমাৰ লোকসকল বিৰত থাকে, যাতে ইয়াৰ পৰা এটা শিক্ষা লৈ আমি ভৱিষ্যত দিনলৈ আগবাঢ়ি যাব পাৰোঁ। ইয়াৰ বাবে আমি আজি এখনি এজাহাৰ আমি আমাৰ খেৰণি পুলিচ ষ্টেচনত আমি আজি দাখিল কৰিছোঁ। তাৰ লগে লগে আমি সকলো অসমবাসী ৰাইজ তথা কাৰ্বি আংলঙবাসী ৰাইজৰ লগত আমি ইয়াৰ পৰা অনুৰোধ জনাব বিচাৰিছোঁ যে যিহেতু আমি 2025-ৰ এই 2 দিন আমাৰ কলা অধ্যায় বুলি আমি মানি অহা 2026-ক আমি যাতে নতুন দিগন্তৰে আমি আকৌ আমাৰ এই পুৰণি যি যেনেকুৱা আছিলোঁ এই বন্ধুত্বপূৰ্ণ সম্পৰ্ক লৈ যাতে আমি আগবাঢ়োঁ, আমি নতুন বছৰক যাতে খুব সুন্দৰভাৱে আমি আগুৱাব পাৰোঁ, ইয়াৰ বাবে আমি সকলো অসমবাসীক আমি অনুৰোধ জনাইছোঁ। আৰু তাৰ লগে লগে আমি সদায় বছৰ দেখি পাওঁ যে আমাৰ জানুৱাৰী মাহ নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে অসম তথা বিভিন্ন ৰাজ্যৰ পৰা আমাৰ এই অঞ্চলৰ যিসকল পিকনিকস্থলী আছে, এই পিকনিকস্থলীসকলত বহুতো মানুহ আহে। গতিকে এই এটা ঘটনা যেতিয়া ছ'চিয়েল মিডিয়াৰ জৰিয়তে বহু দূৰলৈকে গুচি গৈছে, গতিকে আজি যে এই শান্তি আকৌ ঘূৰি আহিছে আৰু আপোনালোকেও এই 2026 আদৰোৱাৰ বাবে পিকনিকস্থলীত আহিবলৈ আমি আপোনালোকক অনুৰোধ জনাইছোঁ। ধন্যবাদ। এখেতে এইটো কপি আমি নামত এটা এজাহাৰ দিয়া হৈছে আৰু অনুৰোধ কৰোঁ যদি ইয়াৰ বাহিৰেও যদি কোনোবা আছে, যিহেতু আমাৰ ইয়াত ইণ্টাৰনেট নাই, আমি সকলো কথাখিনি গম নাপাওঁ, কিন্তু ফোনৰ জৰিয়তে আজি আমি গম পাইছোঁ যে অসমৰ বিভিন্ন স্থানত এনে বক্তব্য পৰা বহুতো আমাৰ মাজত এটা যেতিয়া খাটাম পৰকীয়া যে ভাতৃত্ববোধ এয়া যি বিনষ্ট হৈছে, ইয়া আমাৰ সুস্থ সমাজে এইটো কেতিয়াও গ্ৰহণ নকৰে। আমাৰ সকলো সংগঠন ইয়াতে হিন্দীভাষী ছাত্ৰ সংস্থা আছে, সকলো সংগঠন বঙালী সমাজ আছে, আমি কেতিয়াও এইটো গ্ৰহণ নকৰোঁ। আজি আমি ইমান বছৰে সমিল মেলেৰে আগবাঢ়ি আহিছোঁ, ইয়াৰ আগতো বহুত ধৰণৰ ইয়াতে আন্দোলন হৈ গৈছে, কিন্তু সকলো আন্দোলনত আমি দেখিছোঁ আলাপ আলোচনাৰ মাজেৰে আমাৰ মাজত এইটো সকলো সমস্যা সমাধান হৈছে। গতিকে অহা দিনবোৰতো আমাৰ মাজত যদি কিবা সমস্যাৰ সৃষ্টি হয়, আজি আমি দেখিছোঁ যে আলাপ আলোচনাৰ মাজেৰে আকৌ শান্তি ঘূৰি আহিছে। আমি এই আলাপ আলোচনাক গুৰুত্ব দি আমি ভৱিষ্যতলৈ আগবাঢ়ি আহিব লাগিব। ধন্যবাদ। আগত মই সকলো কাৰ্বি আংলঙবাসী ৰাইজলে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যাতে আপোনালোকে এটা ইমান ডাঙৰ আমাৰ দুই ভাতৃৰ মাজত 2-3-4 ভাতৃৰ মাজত কাজিয়া আজি অন্ত পৰি আকৌ শান্তি ঘূৰি আহিছে, তাৰ কাৰণে আমি সকলো পক্ষ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি দেখিছোঁ ইয়াত কিছুমান ব্যক্তিটো তেনেকুৱা সকলো পক্ষতে আছে, ভাল বেয়া, কিন্তু বিশেষকৈ আমাৰ দৃষ্টিগোচৰ হৈছে আমাৰ ফালৰ পৰা কিছুমানে মানুহে মানে তুলুঙা মানে মন্তব্য কৰা দেখা পাইছোঁ। এটা জাতিৰ বিৰুদ্ধে, যি জাতিৰ আণ্ডাৰত
যি জাতিক আমি নিজৰ তেওঁলোকক লিডাৰ মানি, তেওঁলোকক নেতা মানি, তেওঁলোকৰ নেতৃত্বত আমি কাম কৰোঁ, তেওঁলোকৰ নেতৃত্বত আমি থাকোঁ, তেওঁলোকক তুলনা মন্তব্য দিয়া আৰু অলপ বেয়া স্লেং ৱৰ্ড লেংগুৱেজ ইউজ কৰা দেখা পাইছোঁ। এইটো আমাৰ সমাজে কেতিয়াও গ্ৰহণ নকৰে। আমি এটা সমাজক নেতৃত্ব কৰোঁ, এইটো সমাজত গ্ৰহণ কৰাৰ যোগ্য নহয়। আৰু সেইটোক লৈ পেলাই আজি দেখিছোঁ গোটেই অসমত আমাৰ প্ৰতি এটা বেয়া চকুৰে দেখিবলৈ মানে তেওঁলোকে মানে ধৰিছে আমাক নিজৰ ভাই নিজৰ ককাই হিচাপে তেওঁলোকে গ্ৰহণ কৰিব বিচৰা নাই। তাৰ কাৰণে আমি বহুত দুখিত। যি এটা ঘটনা হৈ গ'ল সেই ঘটনাক লৈ পেলাই আমি বহুত দুখিত। আকৌ ভৱিষ্যত আমি আমাৰ মাজত অসমীয়া ভাই হওক, কাৰ্বি ভাই হওক, সকলো মিলি পেলাই এটা সুশান্তিৰে আমি নিজৰ জীৱন যাপন কৰিব পাৰোঁ। আৰু যিবিলাক দোষী ব্যক্তি তেওঁলোকক মই পুলিচ নিৰ্দেশক মহোদয়কো আমি এজাহাৰটো দিছোঁ আৰু তেখেতক আমি আগ্ৰহ কৰিছোঁ যাতে এনেকৈ আৰু যদি ব্যক্তি আছে যোনে এই ছ'চিয়েল মিডিয়াৰ দি আৰু কিবা এনেকৈ ব্যৱস্থা দিয়ে যদি আমাৰ মাজত কাজিয়া আৰু হেৰি কৰাৰ সৃষ্টি কৰিছে, বেয়া পাইছে, তেওঁলোকক অতি সোনকালে চিনাক্ত কৰি আৰু উচিত তদন্ত কৰি তেওঁলোকৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি এতিয়া বৰ্তমানলৈকে আমাৰ দৃষ্টিগোচৰত 3জন হৈছে, 3জনক দিছোঁ। আৰু অদূৰ ভৱিষ্যতো যদি তেনেকুৱা আমি দেখা পাওঁ আমি কৰিম, একদম মানে আমি একো চিন্তা নকৰাকৈ কৰিম। কাৰণ আমি ইয়াত আমাৰ মাজত যিটো ভাতৃবোধ যিটো সম্পৰ্ক আছিলে আমাৰ দুই সমাজৰ মাজত, এইটো আমি ইয়াত হেৰুৱাব বিচৰা নাই। আমি আমাৰ ফালৰ পৰা সদায় আগবাঢ়ি একোচ আগবাঢ়ি আমি তেওঁলোকৰ লগত মিলি পেলাই আমি ইয়াত জীয়াই থাকিব বিচাৰিছোঁ। আৰু তেওঁলোকৰ নেতৃত্বত তেওঁলোককে আমি নিজৰ গাৰ্জেন হিচাপে মানি আমি ইয়াত বসবাস কৰি কাম কৰিব বিচাৰিছোঁ আৰু চবৰে উন্নয়নৰ কাৰণে কামনা কৰিছোঁ। আজি যি আমাৰ মাজত ভুল ভ্ৰান্তি হৈছে, এই ভুল ভ্ৰান্তিৰে আজি আমাৰ দুই সমাজত দুইটা ল'ৰা আজি শ্বহীদ হ'বলৈ গৈ পাইছে, ইমানলৈকে গৈ পাইছে, শ্বহীদ হ'বলগীয়া হৈছে। তাৰ কাৰণে আমি দুখিত আৰু তেওঁলোকক পৰিয়ালবৰ্গলৈ আমাৰ সহানুভূতি আছে। অদূৰ ভৱিষ্যত এনেকা যিটো পৰিস্থিতি হৈছিলে এনেকা অদূৰ ভৱিষ্যত নহওক তাৰ কামনা কৰিছোঁ। আৰু সেই কামনাৰে সকলো আমি ভাই বন্ধু মিলি পেলাই এক লগত জীয়াই থকাৰ আকৌ সুযোগ আমি ব্যৱস্থা গঢ়ি তোলোঁ, এই কামনাৰে মই আজিৰ ইমানতে এক বাৰ্তাৰ যোগে মোৰ মন্তব্যটো সামৰিব বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।